অকালত কুম্ভকৰ্ণৰ নিদ্ৰাভংগ ও ৰাৱণৰ সৈতে কথোপকথন। ৰজা ৰাৱণে লাজে অপমানে যুদ্ধক্ষেত্ৰৰ পৰা পলাই গ'ল। লংকাৰ ৰাজসভাত পাত্ৰমিত্ৰৰে ৩৪ কোটি সেনাৰ মাজত গৈ সিংহাসনত বহিলেগৈ। ৰাৱণে সকলোকে ক'লে, হে সভাসদসকল, মই এতিয়া বুজিলোঁ, এয়া সকলো দেৱতাৰে কৌশল। ইমান দিনৰ পিছত নন্দীৰ কথা ফলিয়ালে। কুবেৰক জিনি কৈলাশ শৃংগত শিৱ দুৰ্গা দৰ্শনৰ বাসনাৰে তাত ৰলোহি। শিৱৰ দ্বাৰত নন্দী থিয় হৈ আছিল। তেওঁলোকক দৰ্শনৰ কাৰণে নন্দীক বহুত ক'লোঁ, কিন্তু নন্দীয়ে দুৱাৰ এৰি নিদিলে। নন্দী দুৱৰীৰ মুখখন বিকৃত বান্দৰৰ মুখৰ নিচিনা। মুখৰ ফালে চাই তেওঁক ঠাট্টা কৰিলোঁ। তেতিয়া নন্দীয়ে কোপ কৰি মোক অভিশাপ দিলে। সেই শাপ পাই মোৰ মনত বৰ তাপ পালোঁ। নন্দীয়ে ক'লে, মই শিৱৰ কিংকৰ, দুষ্ট দুৰাচাৰ, তই মোক উপহাস কৰিছ, মোৰ মুখখন কপি মুখ দেখিলি। এই মুখেই তোৰ সবংশে বিনাশ হ'ব। ইমান দিনৰ পিছত সেই নন্দীৰ শাপ ফলিয়ালে। বনৰ বান্দৰে মোক পৰাজয় কৰিলে। অমৰ হ'বলৈ ব্ৰহ্মাক বিস্তৰ তপ কৰিলোঁ, কিন্তু ব্ৰহ্মাই অমৰ বৰ নিদিলে। ব্ৰহ্মাই সদয় হৈ এই বৰ দিলে, যক্ষ ৰক্ষ গন্ধৰ্ব দেৱতাত ভয় নাই। বৰ মাগি লৈ সকলোকে ৰণত জিনিব। নৰ ও বান্দৰৰ কথা থাকি গ'ল। ভাবিছিলোঁ এই দুইটা মোৰ ভক্ষ, কিন্তু কোনে জানে নৰ আৰু বান্দৰো ইমান দুৰ্জয় হ'ব। নৰ ও বান্দৰে তোক সবংশে মাৰিব। ব্ৰহ্মাৰ বচন কেতিয়াও অন্য নহয়। ইমান দিনৰ পিছত ইমান ডাঙৰ অপমান পালোঁ। মনুষ্যৰ বানত মোৰ সৰ্বাংগ পুৰিছে। ৰজা হৈ হাৰিলোঁ। কুম্ভকৰ্ণও নিদ্ৰা গৈ আছে। কেতিয়া জাগিব? তোমালোক সভাসদসকলে বিচাৰ কৰি চোৱা। লংকাপুৰীৰ অৰ্ধেক কুম্ভকৰ্ণৰ ভোগত যায়। ৬ মাহ নিদ্ৰাত যায়, এদিন মাত্ৰ জাগি থাকে। ৫ মাহ শুই আছে, উঠিবলৈ আৰু এমাহ বাকী আছে। আজি লংকা ধ্বংস হ'লে সি পাছত কি কৰিব? গতিকে কুম্ভকৰ্ণক জগাবলৈ যত্ন কৰা। লংকেশ্বৰৰ আজ্ঞা শুনি ৩ লাখ ৰক্ষকে কুম্ভকৰ্ণৰ ঘৰলৈ যাত্ৰা কৰিলে। অনেক প্ৰকাৰৰ ভক্ষ্যদ্ৰব্য, মদ্য, মাংস, সুগন্ধ, চন্দন পুষ্প ভাৰে ভাৰে আনিছে। পালে পালে মহিষ, হৰিণ কিমান আনিছে হিচাপ নাই। অন্যান্য জীৱ জন্তু কিমান আনিছে হিচাপ নাই। সোণৰ নিৰ্মিত গৃহ, যাক বিশ্বকৰ্মাই বনাই ৰাখিছে। শাৰী শাৰী সোণৰ কলহ, নেটৰ পতাকা উৰি আছে। জয় ঘণ্টা বাজিব লাগিছে। চাৰিওফালে দুৱাৰবিলাকে শোভা কৰি আছে। ৰত্নৰ খাটত কুম্ভকৰ্ণই অচেতন হৈ শুই আছে। নাকৰ নিশ্বাস যেন প্ৰলয়ৰ ধুমুহাহে। দুৱাৰৰ ওচৰলৈ যি ৰাক্ষস আহে, তাক যেন নাকৰ নিশ্বাসে উৰুৱাইহে নিব। নিশাচৰে যেতিয়া নিশ্বাস লৈ থাকে, কত ৰাক্ষস নাকৰ ভিতৰলৈ সোমাই যায়। সেই ৰাক্ষসবিলাকে বহুত শক্তিৰে ঘৰত প্ৰৱেশ কৰিলে। মুখখন যেন এটা পাতালৰ গহ্বৰহে। গতিকে সকলোৰে চিন্তা হ'ল, কুম্ভকৰ্ণৰ কেনেকৈ নিদ্ৰাভংগ হ'ব। নিশাচৰবিলাকে চাৰিওফালে বেঢ়ি ঢাক ঢোল বজাব ধৰিলে। কুম্ভকৰ্ণৰ নিদ্ৰাত কাণখনো নলৰে। কাণৰ ওচৰত ৩ লক্ষ শংখ বজালে। তাৰ নাকৰ মাত আৰু দ্বিগুণ বাঢ়িলহে। পালে পালে ছাগলী আদি জন্তুবিলাক আনি তাৰ নাকত সুমুৱাই দিলে। তিলাৰ্ধও নাসাৰন্ধ বন্ধ কৰাব নোৱাৰিলে। টোপনি ভাঙিবলৈ ইমান যত্ন কৰিছে, ব্ৰহ্মাৰ বৰত সি টোপনিত একোকে ক'ব নোৱাৰে। ৰাজভ্ৰাতা বুলি কোনেও ভয় নকৰে। বুকুৰ ওপৰত বৃক্ষও পাথৰ মাৰিব ধৰিলে। তাৰ গাত নানা অস্ত্ৰৰেও সানিব খুচিব ধৰিলে। মাৰ খাই কুম্ভকৰ্ণ বিবৰ্ণ হ'ল। সকলো ৰাক্ষসকে ক'বলৈ ধৰিলে, কুম্ভকৰ্ণ মৰিলে। এটাই ক'লে, মই এটা উপায় পাইছোঁ, লংকাৰ পৰা কামিনীক বিচাৰি আন। সেই সকলোবিলাককে কুম্ভকৰ্ণৰ লগত শুবলৈ দে। তেতিয়া নাৰীৰ পৰশ পাই লগত শুবলৈ নিজে নিজে সাৰ পাব। কথা শুনি সকলো বীৰে ৰাজ্যৰ কামিনীক বিচাৰি আনিলে। সিহঁতে কুম্ভকৰ্ণৰ বিচনাতে শুলে। তাৰ সকলো অংগতে চন্দনেৰে লেপিলে।
তাৰ লগতে শুই কন্যাবিলাকে আলিংগন কৰিব ধৰিলে। কিন্তু কুম্ভকৰ্ণৰ নাকৰ পৰা এনেকুৱাকৈ নিশ্বাস ওলাইছে যেন প্ৰলয়ৰ ধুমুহাহে। কন্যাবিলাকে পাই তাৰ পৰা উঠি লৰ দিলে। মহোদৰ ৰাক্ষসে ক'লে, এটা উপায় বিচাৰি পাইছোঁ, মদ মাংসৰ ঢাকনি খুলি দে। ইমান যত্ন কৰিও যেতিয়া তাক উঠাব পৰা নগ'ল, মদ মাংসৰ গন্ধ পালে নিজেই উঠিব। অনন্ত বাসুকীয়েহে যেন হাই তুলিছে। চন্দ্ৰ সূৰ্যৰ নিচিনা দুই চকু দেখি ভয় লাগি যায়। চকু পকাই পকাই বীৰে খাটত বহিলে। নিদ্ৰাভংগ হৈ কুম্ভকৰ্ণ উঠিলে। শয্যাত বহি নিশাচৰে ক'লে, ঐ ৰাক্ষসবিলাক, তহঁতে কি কাৰণে মোৰ নিদ্ৰা ভংগ কৰিলি? অকালত মোক উঠালি যেতিয়া কামটো সৰু নহয়। কোন দুৰাচাৰে ৰাৱণক লংঘিলে? দৌৰি গৈ নিশাচৰবিলাকে ৰাৱণক ক'লে, হে লংকেশ্বৰ, কুম্ভকৰ্ণই নিদ্ৰাৰ পৰা জাগিলে। কথা শুনি ৰাৱণৰ ভাইক চাবলৈ মন গ'ল। ৰাৱণে গৈ কুম্ভকৰ্ণক সকলো সমাচাৰ জনালেগৈ। শয্যাৰ পৰা উঠি বীৰে চকুত পানী দিলে। লগে লগে ভক্ষণৰ দ্ৰব্যবিলাক আনি দিলেহি। ২৭ কলহ মদ পান কৰিলে। পৰ্বতৰ সমান মাংস খালে। হৰিণ, মহিষ, বৰাহ মুঠি মাৰি ধৰে। ১২-১৩শ পশু একেবাৰে খায়। কুম্ভকৰ্ণই ক'লে, অনুমানতে বুজি পাইছোঁ, যাৰ কাৰণে মোক অসময়ত জগালে। কোন লাজেৰে ইন্দ্ৰই এনে যুদ্ধ কৰিছে? বাৰে বাৰে হাৰে, তথাপি নাভাবে। ইন্দ্ৰৰ কথা বাদ, যমো যদি আহে তাক একে গ্ৰাহতে গিলি খাম। ধৰ্মৰ অধিষ্ঠান বিৰূপাক্ষ। সি গৈ জোৰ হাতেৰে কুম্ভকৰ্ণক ক'লে, খং নকৰিবা, পুৰন্দৰ দোষী নহয়। নৰ আৰু বান্দৰৰ কাৰণেহে প্ৰমাদ আহিছে। সুপৰ্ণখাই পঞ্চৱতী বনলৈ গৈছিল। প্ৰথমে লক্ষ্মণে তাইক নাক কাণ কাটিলে। সেই দুখতে শ্ৰীৰামৰ স্ত্ৰী সীতাক হৰণ কৰি আনিলে। সাগৰ পাৰ হৈ হনু লংকালৈ আহিলে। বান্দৰ হনুমানে লংকা দগ্ধ কৰিলে। তুমি থাকোঁতে লংকাৰ এনে অৱস্থা। নৰ বান্দৰ আহি প্ৰমাদৰ সৃষ্টি কৰিছে। ৰজা প্ৰজা সকলোৱেই তোমাৰ মুখলৈকে চাই আছে। কুম্ভকৰ্ণই ক'লে, হে বিৰূপাক্ষ, আগতে ৰণত জিনি আহোঁগৈ, তেতিয়াহে ভাতৃ দশাননক দেখা কৰিম। সেই বুলি কৈ কুম্ভকৰ্ণই ৰণলৈ প্ৰস্থান কৰিলে। মহোদৰ ভায়ে গৈ তেওঁৰ সন্মুখত ক'লেগৈ, হে কুম্ভকৰ্ণ, তুমি যুদ্ধ কৰিবলৈ ৰাজ আজ্ঞা নাই। কেনেকৈ মন্ত্ৰণা নকৰাকৈ যুদ্ধলৈ যাবা? যাত্ৰাকালত কুম্ভকৰ্ণই আৰু খাব বিচাৰিছে। ৰাজভোগ্য দ্ৰব্যবিলাক আনি ৰাক্ষসবিলাকে যোগান ধৰিছেহি। বহুত দিন অনাহাৰত থকাৰ কাৰণে খুব খাইছে। কুম্ভকৰ্ণবীৰে যাত্ৰা কৰিলে। মেঘৰ পৰা সূৰ্যহে যেন বাহিৰ হৈছে। লংকাৰ প্ৰাচীৰকো জিনি আছে। পথত যাওঁতে যেন সুমেৰু পাহাৰহে গৈ আছে। বান্দৰবিলাকে দেখি প্ৰাণ উৰি গ'ল। যিমান বান্দৰ আছিল দেখিয়েই পলাল। ৰাক্ষস বিভীষণে আশ্বাস কৰিহে ৰাখিছে। ৰঘুনাথে বিভীষণক সুধিলে, ইমান দিনে এই মহাবীৰ ক'ত আছিল? ইয়াৰ শৰীৰে ত্ৰিভুৱন জিনিছে। ইয়াৰ লগত যুদ্ধ কৰিলে কাৰোৰেই নিস্তাৰ নহ'ব। বিভীষণে ক'লে, হে ৰঘুবৰ, মোৰ কথা শুনা। কুম্ভকৰ্ণ ৰাৱণৰ মধ্য সহোদৰ। ব্ৰহ্মাৰ বৰত ৰাৱণে যুঁজিছে, কিন্তু কুম্ভকৰ্ণই নিজ শক্তিৰে যুঁজে। হাতত গদা লৈ কুম্ভকৰ্ণই যদি যুদ্ধ কৰে, এক দণ্ডতে ত্ৰিভুৱন জয় কৰিব পাৰে। কুম্ভকৰ্ণই যেতিয়া জন্ম হৈছিল, তেতিয়া শতিকাগৃহৰ সকলো তিৰোতাকে ধৰি গিলিলে। ইন্দ্ৰ বিদ্যাধৰী আদি বিষ্ট ৰূপহী অনেক ঋষিমুনিক ধৰি ধৰি খালে। কোপ কৰি পুৰন্দৰে বজ্ৰ অস্ত্ৰ সানিলে। সেই বজ্ৰ অস্ত্ৰকো গিলি পেলাইছিল। ঐৰাৱতৰ দাঁত একেটানে আজুৰি আনি সেই দাঁত সহস্ৰলোচনক প্ৰহাৰ কৰিলে। ইন্দ্ৰই মূৰ্ছা গৈ ধৰণীত পৰিলে। অমৰ কাৰণেহে কোনোৰকম বাচিলে। হে ৰাম, কুম্ভকৰ্ণৰ কথা শুনা। গোকৰ্ণপুৰত আমি তিনিজনে তপ কৰি আছিলোঁ। ব্ৰহ্মাই আমাৰ তিনিজনকে বৰ দিলে। প্ৰথমে জ্যেষ্ঠ দশাননক বৰ দিলে। ব্ৰহ্মাই ক'লে, হে ৰাৱণ, তুমি ত্ৰিভুৱনক জয় কৰিবা, কিন্তু নৰবান্দৰৰ হাতত খবংশে নিধন। তুষ্ট হৈ বিধাতাই মোক বৰ দিলে। সেই বৰতে মই অমৰ হ'লোঁ। ব্ৰহ্মাই কুম্ভকৰ্ণক বৰ দিবলৈ গ'ল। তাকে দেখি ইন্দ্ৰ আদি দেৱতাসকলৰ প্ৰাণ উৰিল। বৰ নোলোৱাকৈ কুম্ভকৰ্ণক দেখিলেই ভয় লাগে। ব্ৰহ্মাৰ বৰ পালে ই সৃষ্টি নাশ কৰিব। গতিকে সকলো দেৱতাই একমতি হৈ দেৱী সৰস্বতীক তেওঁৰ ওচৰলৈ পঠালে।
দেৱী গৈ তেওঁৰ কণ্ঠত বহিলেগৈ। ব্ৰহ্মাই ক'লে, হে কুম্ভকৰ্ণ, তোক কি বৰ লাগে ক। কুম্ভকৰ্ণই ক'লে, হে ব্ৰহ্মা, মোক আন বৰ নালাগে, যাতে সদায় শুইয়ে থাকিব পাৰোঁ তাৰে ব্যৱস্থা কৰা। ব্ৰহ্মাই ক'লে, হে বীৰ, তুমি যি বিচাৰিলা তাকেই মই দিলোঁ। দিনে ৰাতিয়ে অচেতন হৈ শুই থাকিবি। বৰ শুনি ৰাৱণ শোকাকুল হ'ল। কান্দি কান্দি গৈ ব্ৰহ্মাৰ চৰণত ধৰিলেগৈ। ৰাৱণে ক'লে, হে ব্ৰহ্মা, সৃষ্টি তুমিয়েই স্বজন কৰিলা, নিজেই কিয় বিনাশ কৰা। হে প্ৰভু, নিদ্ৰা জাগৰণ হোৱাৰ কিবা বিধান দিয়া। ব্ৰহ্মাই ক'লে, হে ৰাজন, শুনা, মই বৰ দিছোঁ। 6 মাহ নিদ্ৰা, এদিন জাগৰণ, অদ্ভুত বল হ'ব, অদ্ভুত আহাৰ খাব। কেঁচা নিদ্ৰা ভংগ হ'লে সেইদিনাই তাৰ মৃত্যু হ'ব। এই বুলি চতুৰ্মুখ নিজ স্থানলৈ যাত্ৰা কৰিলে। কুম্ভকৰ্ণই নিদ্ৰাত অচেতন হ'ল। হে গোসাঁই, কুম্ভকৰ্ণৰ আজি কেঁচা নিদ্ৰা হ'ল, গতিকে তোমাৰ হাতত অৱশ্যেই সংহাৰ হ'ব। কথা শুনি শ্ৰীৰাম লক্ষ্মণ আনন্দিত হ'ল। কুম্ভকৰ্ণই যুদ্ধলৈ যোৱাৰ আগতে ৰাৱণক দেখা কৰিলে। কুম্ভকৰ্ণক দেখি ৰাৱণ আনন্দিত হ'ল। সিংহাসনৰ পৰা উঠি আহি কুম্ভকৰ্ণক আঁকোৱালি ল'লেহি। কুম্ভকৰ্ণই ৰাৱণক সেৱা কৰিলেহি। ৰজাই সোণৰ সিংহাসনত বহিব দিলে। কুম্ভকৰ্ণই ক'লে, তোমাৰ ইমান কালৈ ভয়? তুমি আজ্ঞা কৰা, কাক যমৰ ঘৰলৈ পঠাব লাগে। মই থাকোঁতে তোমাৰ কালৈকো ভয় নাই। যম পুৰন্দৰক কিমানবাৰ জিনিছোঁ। আজি সাগৰক শোষণ কৰিম, অগ্নি পান কৰিম, পৃথিৱীক কাটি টুকুৰা টুকুৰ কৰিম, চন্দ্ৰ সূৰ্যক দাঁতেৰে চুবাম, সপ্তদ্বীপা পৃথিৱীক খণ্ড খণ্ড কৰিম, ত্ৰিভুৱনৰ ওপৰত ছত্ৰদণ্ড ধৰাম। সেই বুলি কৈ বীৰে সুধিলে, হে দাদা, নৰবান্দৰৰ লগত কি কাৰণে যুদ্ধ হৈছে? ৰজাই ক'লে, অচেতন হৈ শুই থাকিলে কেনেকৈ এইবিলাক কথা জানিবা? মোৰ 3জন সহোদৰ, ভনী মাত্ৰ এজনী, জননীৰ আদৰৰ কন্যা সুপৰ্ণখা। ভগ্নীয়ে বিধৱা হৈ বিস্তৰ কন্দা কটা কৰিলে। মনে মনে বাসনা আছিল স্বতন্ত্ৰভাৱে থাকিবলৈ। শিৱক সাধনা কৰিবলৈ দূৰ ঠাইত আছিল। সাগৰৰ পাৰত স্থান দি ৰাখিছিলোঁ। লগত মোৰ 2জন ভাই শৰ আৰু দুখনক লগত দিলোঁ। 14,000 ৰাক্ষস তেওঁলোকৰ ৰক্ষক। এনেকৈ সুপৰ্ণখাই কিছুদিন আছিল। হে ভাই, দৈৱৰ নিবন্ধৰ কথা তোমাক কি ক'ম? অযোধ্যাত দশৰথ ৰজা আছিল। তেওঁৰ 4জন পুত্ৰ, তাৰ ভিতৰত শ্ৰেষ্ঠজনৰ নাম ৰাম। ভৰতক ৰাজ্য দিলে, তেওঁক নিদিলে। দুৰ্ভাগ্যৰ পুত্ৰ বুলি দূৰ কৰি দিলে। ৰাম সন্ন্যাসী হৈ বনলৈ আহিল, লগত ভায়েক লক্ষ্মণ আৰু ৰূপহী ভাৰ্যা। তেওঁলোকে পঞ্চৱতী বনত কুটিৰ বনাই আছিল। সুপৰ্ণখাই ফুল বিচাৰি সেইফালে গৈছিল। লক্ষ্মণে সুপৰ্ণখাৰ নাক কাণ কাটিলে। পৰিতাপত শৰ আৰু দুখনৰ লগত যুদ্ধ কৰিলে। যুদ্ধ কৰি ৰামচন্দ্ৰই সকলোকে মাৰিলে। ভগ্নীয়ে মোৰ ওচৰলৈ আহি চৰণত ধৰি কান্দি কান্দি সকলো ক'লে। সুপৰ্ণখাৰ পৰিতাপ সহিব নোৱাৰি মই তাৰ স্ত্ৰীক হৰি আনিলোঁ। সি গম নোপোৱাকৈ বহুত দিন ঘূৰি ফুৰিছিল, কিন্তু শেষত বান্দৰৰ সৈতে মিত্ৰতা কৰিলে। বালিৰ ভায়েক সুগ্ৰীৱ কিষ্কিন্ধাত থাকে। তেওঁক সেৱা কৰি সৈন্য সঞ্চয় কৰিব ধৰিলে। সকলো কপিকে তেওঁ আজ্ঞাকাৰী কৰিলে। তাৰ লগত বুঢ়া এটা ভালুক লগ লাগিলে। সিয়েই সকলো সময়তে কুমন্ত্ৰণা দি থাকে। বৃক্ষ পাথৰেৰে অলংঘ্য সাগৰত সেতু বান্ধিলে। সেই সেতু পাৰ হৈ অসংখ্য বান্দৰ সেনা আহি সোণৰ লংকাক 4খন দুৱাৰে ঘেৰি ৰাখিছে। পশ্চিম দুৱাৰত ৰাম লক্ষ্মণ আছে। ডাঙৰ ডাঙৰ নিশাচৰক সিহঁতে নিধন কৰিলে। বিপদত পৰি তোমাক জগাব লগা হ'ল। কথা শুনি কুম্ভকৰ্ণই ক'লে, হে ভাই দশানন, আচৰিত কথা শুনিলোঁ। যদি ৰাম লক্ষ্মণ সামান্য নৰে হয়, জলৰ ওপৰত পাথৰ কেনেকৈ ভাঙিব? বনৰ বান্দৰ আহি ৰামৰ গুণত বন্ধু হৈছে। তেওঁ সামান্য মনুষ্য বুলি নাভাবিবা। কুম্ভকৰ্ণই ক'লে, হে দাদা, মোৰ মনত এনে লাগিছে মায়া কৰিহে মনুষ্য ৰূপ লৈ আছে। তেওঁ দেৱনাৰায়ণ। ৰাৱণে ক'লে, ৰাম যদি দেৱনাৰায়ণে হয়, সন্ন্যাসীৰ বেশত কিয় ভ্ৰমণ কৰি ফুৰিছে? কুম্ভকৰ্ণই ক'লে, ৰাম তপস্বী হ'বই। ৰাৱণে ক'লে, তেওঁ তীৰ্থবাসী নহয়। কুম্ভকৰ্ণই ক'লে, ৰাম ৰাজপুত্ৰ। ৰাৱণে ক'লে, সি কিয় মাথাত যত ৰাখিছে? কুম্ভকৰ্ণই ক'লে, ৰাম ব্যাধ হ'বও পাৰে। ৰাৱণে ক'লে, সি কিয় যজ্ঞসূত্ৰ লয়? কুম্ভকৰ্ণই ক'লে, ৰাম ব্ৰহ্মচাৰী হ'ব পাৰে। ৰাৱণে ক'লে,
তেতিয়াহ'লে লগত কিয় নাৰী লৈ ফুৰে? সি কিহৰ ব্ৰহ্মচাৰী? ভক্তিৰে মাতিলে চাণ্ডালৰ ঘৰলৈকো যায়। ৰাৱণে পুনৰ ক'লে, হে ভাই, চোৱাচোন, ইন্দ্ৰ, চন্দ্ৰ, কুবেৰ, বৰুণ আদিও ভয়তে লংকালৈ নাহে। মনুষ্য হৈ তাৰ ইমান অহংকাৰ। বান্দৰৰ সহায়ত সাগৰ পাৰ হ'ল। ক'ব পৰা নাই এয়া কি দৈৱৰ ঘটনা। ধৰ্মৰ অধিষ্ঠান ভাই বিভীষণ আছিল, কিন্তু সিও মোৰ লগত কাজিয়া কৰি ৰামৰ ওচৰলৈ গ'ল। বিভীষণ বুদ্ধিহীন, কাৰ কাৰণে মৰিব গৈছে? মানুহৰ হিত চিন্তি জ্ঞাতিক হিংসা কৰিছে। মই যমলৈও ভয় কৰা নাই, কিন্তু সীতাক ফিৰাই দিলে স্বৰ্গপুৰীৰ সকলোৱে হাঁহিব। অন্যই হাঁহে হাঁহক, কিন্তু পুৰন্দৰে হাঁহিব। সি ক'ব লংকেশ্বৰ হীন। গতিকে হে ভাই, তুমি এতিয়া চিন্তা কৰি যি উচিত হয় তাকেই কৰা। তোমাৰ বাহিৰে লংকাৰ পৰিত্ৰাণ নাই। তোমাৰ বাহুবলেৰে ত্ৰিভুৱন জিনিলোঁ। বান্দৰৰ লগত ৰণ কৰি কি হয় ক'ব নোৱাৰোঁ। তুমি এতিয়া লংকাপুৰী ৰক্ষা কৰি মোৰ হিত সাধন কৰা। যিটো বিহিত হয় ভাবি সেইটোকেই কৰা।